শাহুৱেকে শিৱানীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত তাইৰ মাক দেউতাকেও তাইক লগত নিবলৈ অমান্তি হৈছিল আৰু তেতিয়া শিৱানী উপায়হীন হৈ চিধাই বাছ ষ্টপলৈকে আহিল। হে ভগৱান, কিয় এনেকুৱা কৰিলা কোৱা মোৰ লগত? মোৰ কি দুখ আছিলে কোৱা? এতিয়া মই ক'লৈ যাওঁ একো বিচাৰি নোপোৱা হৈছোঁ। লগত টকা পইচাও বেছিকৈ নাই, যিটো মোবাইল আছিলে সেইটোও মায়ে ৰাখি থৈ দিলে। ক'লৈ যাওঁ কি কৰোঁ একো ভাবিয়ে পোৱা নাই। এনেদৰে শিৱানী 2টা নিশা বাছ ষ্টপতে কটালে। তৃতীয় দিনাখন তাই মহিলা এজনীক লগ পালে। ভণ্টি, অ' ভণ্টি, তুমি বাৰু এনেদৰে সদায় ইয়াতে কিয় বহি থাকা? মই NGOলৈ অহা যোৱা কৰোঁতে সদায় তোমাক দেখি আহিছোঁ। আজি 2-3 দিন ধৰি তুমি নোখোৱা নোবোৱাকৈ ইয়াতে বহি আছানে? বেয়া নোপোৱা যদি তোমাৰ পৰিচয়টো দিবা নেকি? অঁ বাইদেউ, আপুনি মানে NGOত কাম কৰে? মই ঘৰৰ পৰা বিশেষ এটা কাৰণত একেবাৰে গুচি আহিছোঁ। এতিয়া ভাবি পোৱা নাই যে মই ক'লৈ যাওঁ কি কৰোঁ। মোৰ হাতত টকা পইচাও বেছি নাই। মোৰ নাম শিৱানী। মই ঠিকেই ধৰিছিলোঁ। মই তোমাক আজি 2 দিন ধৰি NGOলৈ অহা যোৱা কৰি থাকোঁতে ইয়াতেই বহি থকা দেখিছোঁ। বেয়া নোপোৱা যদি তুমি মোৰ লগতে ব'লা। আমাৰ NGOৰ ছাৰজন বহুত ভাল হয়। আমাৰ লগতে তুমি আমাৰ NGOতে থাকিব পাৰিবা। তেখেতে এনেকুৱা অসহায় মহিলাবিলাকৰ কাৰণে এই NGOটো খুলিছে। ব'লা নহ'লে তুমি মোৰ লগতে যাবানে কোৱাচোন? মানে মই আপোনাৰ ছাৰৰ নাম কি বাৰু? মই নাযাওঁ নেকি। এনেকৈ অচিনাকি মানুহৰ লগত যাবলৈ আজিকালি ভয়ো লাগে নহয়। আমাৰ ছাৰৰ নাম বিতুপন হাজৰিকা। তুমি একদম ভয় কৰিব নালাগে। আমাৰ ছাৰে এনেকুৱা অসহায় মহিলাসকলৰ বাবে এই NGOটো খুলিছে। তুমি একদম চিন্তা নকৰিবা। এতিয়া ব'লা মোৰ লগত। থেংক ইউ বাইদেউ। ব'লক তেতিয়াহ'লে মই আপোনাৰ লগতে আপোনাৰ NGOতে থাকিম। ব'লা আহা। দেৰি কৰি লাভ নাই আৰু ইয়াতে। তুমি চাগে এই 2 দিন ধৰি একো খোৱাও নাই হয়নে? খাবলৈ মনে যোৱা নাই। মনটো একদম বহুত কিবা কিবি খেলি মেলিলে ভৰি আছে যে মই একো ধৰিবই পৰা নাই। মোৰ জীৱনৰ লগত কি ঘটি গ'ল, ইমান সোনকালে ইমান এটা খেলি মেলি হৈ গ'ল, সেইবাবেহে একো খাবলৈ মন যোৱা নাই। ঠিক আছে এতিয়া বেছি কথা পাতি থাকিব নালাগে। তোমাৰ সকলোবোৰ কথা আমি NGOত গৈ পাতিম। ব'লা এতিয়া মোৰ লগত আহা। শিৱানী আহা, ভয় কৰিব নালাগে। এইটো আমাৰ ছাৰৰ ৰুম। আজি ছাৰ নাই, আজি ছাৰ অলপ NGOৰ কামত বাহিৰলৈ গৈছে। তুমি আহা, মই তোমাক ৰুমটো দেখুৱাই দিওঁ। বৰ ধুনীয়া NGOটো। মোৰ বহুত ভাল লাগিছে এইটো পৰিৱেশ। ব'লক সোনকালে ৰুমলৈ গৈ মই অলপ গা চা ধুই ল'ব লাগিব। এই 2 দিনেই হ'ল নহয়, গা পা ধোৱাও হোৱা নাই। আহা, তুমি এতিয়া অলপো চিন্তা কৰিব নালাগে। এতিয়া তোমাৰ খোৱা লোৱাৰ দায়িত্ব চব ইয়াতে পাবা। সকলোবোৰ ফ্ৰী হয়, বুজিলা নহয়? আৰু তোমাৰ লগত কথা পাতিব পৰাকৈ তোমাৰ লগৰ কেইজনী মানে পাবা। সকলোবোৰ ইয়াত তোমাৰ দৰে আহিছে। ধন্যবাদ ভগৱান, তুমি ইমান এটা ধুনীয়া মোক নিৰাপদ আশ্ৰয় দিয়াৰ বাবে। থেংক ইউ। শিৱানী, এইটোৱেই তোমাৰ ৰুম। আজিৰ পৰা তুমি ইয়াতে থাকিব পাৰিবা। আৰু তোমাৰ লগত এয়া বৰ্ণালী। এয়া হৈছে বৰ্ণালী বৰকটকী। আজি 2 বছৰ আগতে তাই আমাৰ ইয়ালৈ আহিছিলে। এতিয়া তুমি অকণমান ফ্ৰেছ হৈ লোৱা। মই তোমাৰ কাৰণে কিবা অলপ খোৱা যোগাৰ কৰি লওঁ। ঠিক আছে বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। মোক যে এখন ইমান ধুনীয়া ঠাইলৈ আপুনি লৈ আহিলে তাৰ বাবে। হ'ব দিয়া, সেইবোৰতে ধন্যবাদ দিব নালাগে। তুমি আমাৰ ছাৰকে ধন্যবাদ জনাবা। তেওঁ এনেকুৱা অসহায় মহিলাসকলৰ বাবে ইমান ধুনীয়া এটা NGO খুলিছে। বাৰু ঠিক আছে, তুমি এতিয়া ফ্ৰেছ হৈ লোৱা। মই তোমাৰ কাৰণে কিবা অলপ খোৱা বস্তু লৈ আহোঁ। ঠিক আছে বাইদেউ। আহা শিৱানী, আজিৰ পৰা তুমি মোৰ লগৰী হ'বা। আমি সুখৰ দুখৰ সকলোবোৰ কথা পাতিব পাৰিম। এতিয়াৰ পৰা তুমি মোৰ লগতে থাকিব পাৰিবা সদায়। আৰু সোঁফালে চোৱা, সেইটো বাথৰুম। তুমি যোৱা অলপ ফ্ৰেছ হৈ লোৱা, তাৰপিছত আমি সকলোবিলাক কথা পাতিম দেই। ঠিক আছে বৰ্ণালী বা। ইমান মৰম লগা ছোৱালী, ভগৱানে বাৰু কিয় এনেকুৱা কৰে? শিৱানীয়ে বৰ্ণালীৰ আগত প্ৰথমৰ পৰা শেষলৈ সকলোবোৰ কথা খুলি ক'লে। বৰ দুখ লাগিল শিৱানী। সেইবোৰ বাদ দিয়া। যি হ'ব লগা আছিল সকলোবিলাক হৈ গ'ল। কিন্তু তোমাৰ যদি নিজৰ মা জীয়াই থাকিলেহেঁতেন, আজি তুমি হয়তো এইখন NGOত আহিব লগা নহ'লহেঁতেন। তেওঁ তোমাক বুকুৰ মাজত আৱৰি ৰাখিলেহেঁতেন। গতিকে কি কৰিবা, সকলোবোৰ ভগৱানৰে লিখন, বুজিলা নহয়? এতিয়া অকণমান ৰেষ্ট লৈ লোৱা। কিন্তু বৰ্ণালী বা, আপুনি ইয়ালৈ কিয় আহিলে? সেইবোৰ বহুত কথা, বুজিলা। মই আজি 2 বছৰমান আগতেই ইয়ালৈ আহিছিলোঁ। কম দিয়া, তুমি আগতে অকণমান ৰেষ্ট লৈ লোৱাচোন। সকলোবিলাক কম মই। এতিয়াতো আমি সদায় ইয়াতে থাকিম ন? আমাৰ ছাৰজন কেনেকুৱা বাৰু? তেখেত বহুত খঙাল নেকি? মই আহোঁতে ছাৰ ৰুমত নাছিলেই। বিতুপন ছাৰ? নাই, বিতুপন ছাৰ বহুত ভাল মানুহ। তেখেত বহুত ভাল হয়। তেখেতে এনেদৰে অসহায় তিৰোতাবিলাকক ইয়ালৈকে আনি আশ্ৰয় দিয়ে। আৰু তেখেতৰ আশ্ৰয়তে কিছুমান ছোৱালী মানুহ কিছুমান আহে ইয়ালৈকে।
আহিলে তেওঁ ল'ৰা চৰা চাই বিয়া চিয়া দি দিয়ে বুজিছা। বহুত ভাল ল'ৰা হয়। অঁ, নামটো শুনা শুনা যেন লাগিছে, আগতে ক'ৰবাত হয়তো শুনিছোঁ। অঁ, শুনিবা নিউজে চিউজে পাই থাকা চাগে। তেখেত বহুত ভাল মানুহ হয়। বাৰু সেইবোৰ বাদ দিয়া, এতিয়া ছাৰক পিছত লগ কৰিবা। আজি ছাৰ এনজিঅ'ৰ কামতে অলপ বাহিৰলৈ গৈছে চাগে। ছাৰ আহিলে তোমাক মাতিবই নিশ্চয়। এতিয়া অকণমান ৰেষ্ট লৈ লোৱা, তোমাৰ ভাগৰ লাগি আহিছে চাগে। অঁ, অকণমান ৰেষ্ট লৈ লওঁ, বহুত ভাগৰ লাগিছে। শিৱানী শুলে যদিও তাইৰ অকণো টোপনি নাহিল। গোটেই ৰাতিটো তাই কেৱল আগৰ কথাবিলাকে ভাবি পাৰ কৰিলে। এনেদৰে শিৱানীয়ে এই এনজিঅ'টোতে ছমাহ পাৰ কৰিলে। শিৱানী, তোমাক কথা এটা কওঁ, বেয়া নোপোৱা যদি? অঁ, কওক না বৰ্ণালী বা, কি কথা ক'ব ওলাইছে কওক আকৌ, একো সংকোচ নকৰাকৈ। মানে মই ক'ব খুজিছিলোঁ যে তুমি সেন্দুৰ এতিয়া নল'লেও হয় নেকি? মানে ধৰাচোন বিয়াৰটো ইমান দিন হৈ গ'ল ন। অংশুমানৰতো কোনো খা খবৰ নাই, ইমান দিন হৈ গ'ল। সিটো তোমাক বিচাৰিব পাৰিলে হয়, কিন্তু নাই, সি ক'তো বিচৰা নাই। নহ'লে তোমাৰ হেৰুৱা খবৰ আমি য'তে ত'তে পালোঁ হয় ন। আৰু আমাৰ ছাৰটো ইফালকৈ কেওফালে গৈয়ে থাকে, তেওঁ অন্ততঃ খবৰ আনি দিব পাৰিলে হয়। কিন্তু নাই, অংশুমানে তোমাক অকণো বিচৰাৰ চেষ্টা কৰা নাই। গতিকে তুমি তাৰ নামৰ সেন্দুৰ তোমাৰ শিৰত কিয় ৰাখিছা? মচি পেলোৱা শিৱানী, মচি পেলোৱা। মই তাকেহে বিচাৰোঁ। কিন্তু বৰ্ণালী বা, বিবাহিত নাৰী এজনীৰ যেতিয়ালৈকে স্বামী জীৱিত অৱস্থাত থাকে তেতিয়ালৈ তেওঁৰ নামৰ সেন্দুৰ সদায় শিৰত জিলিকি থাকে। মই এইটো কাম কেনেকৈ কৰোঁ বৰ্ণালী বা? মইতো তেওঁ মৃত্যু হৈছে বুলিও গম পোৱা নাই। মোৰ মতে তেওঁ আছে, আৰু এদিন নহয় এদিন তেওঁ মোক বিচাৰি উলিয়াবই। মোৰ বিশ্বাস আছে বৰ্ণালী বা। চোৱা শিৱানী, অংশুমানে যদি তোমাক সঁচাই ভাল পাইছিলে তেতিয়াহ'লে তোমাক বিয়াৰ সেই কেইদিনমান পিছতেই এৰি থৈ গুচি নগ'লেহেঁতেন, আৰু তোমাক অকণো বিচৰাৰ চেষ্টাই কৰা নাই। নহ'লে আজিকালি এনজিঅ'বিলাকত খবৰ কৰিলেই তেওঁ তোমাৰ সম্ভেদ পালে হয়। কিন্তু নাই, তেওঁ বিচৰাৰ চেষ্টাই কৰা নাই। সেইবাবেহে মই তোমাক অংশুমানৰ শিৰৰ সেন্দুৰখিনি মচি পেলাব কৈছোঁ। তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ কথা কৈছোঁ শিৱানী, মোক ভুল নুবুজিবা। নাই বৰ্ণালী বা, মই তোমাক অকণো ভুল বুজা নাই। কিন্তু মই নোৱাৰিম বৰ্ণালী বা। মোৰ সম্পূৰ্ণ বিশ্বাস আছে অংশুমান এদিন আহিবই মোৰ ওচৰলৈকে। তেখেতে হয়তো মোক বিচাৰি পোৱা নাই। তেওঁ মোক বহুত ভাল পায় বৰ্ণালী বা, কিন্তু মোৰ শাহুৰ কাৰণে তেওঁ মোক কণ্টেক্টো কৰিব পৰা নাই, যিহেতু মোৰ মোবাইলটোও মোৰ লগত নাই। সেইবাবেই আহিব অংশুমান, আহিব এদিন, নিশ্চয় আহিব, মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দিয়া ঠিক আছে দিয়া, তুমি যিটো ভাল দেখা আৰু সেইটোকে কৰা। শিৱানী, শিৱানী, ছাৰে মাতিছে নাহাচোন তুমি। অঁ হয় নেকি? ব'লা গৈ আছোঁ মই। আমাৰ ছাৰে সোনকালে শিৱানীক প্ৰপ'জ কৰিলেও হয়, নকৰেও। ইমান দিনলৈকে ৰখাই থৈ দিছে, সোনকালে কথাটো কৈ দিলেই হয়। ছাৰ, শিৱানী আহিছে। শিৱানী, আহা আকৌ ভিতৰলৈ সোমাই। তোমালোকে কথা পাতা, মোৰ অলপ কাম আছে দেই। ছাৰ মোক মাতিছিলে আপুনি? অঁ, মই ভাবিছিলোঁ তোমাক অলপ ফুৰাই লৈ আহোঁ, তোমাৰো মনটো ভাল লাগিব। ইমান দিন এনজিঅ'ৰ ভিতৰতে সোমাই আছে, ক'লৈকো ওলাই যোৱা নাই, আৰু সেইবাবে ভাবিলোঁ তুমি যোৱা নে নোযোৱা, সেইবাবে তোমাক মাতি দিলোঁ। যাবানে মোৰ লগত? যদি যোৱা ওলাই আহা। ফুৰিবলৈ? ক'লৈ যাব লাগে ছাৰ? এনেই অলপ মোৰ ভাল লগা ঠাই এখন আছে, তালৈকে যাম, অলপ কথা পাতিম, তোমাৰো ভাল লাগিব মন চন। ঠিক আছে, মই ওলাই আহোঁ। যোৱা। আজি শিৱানীক মই মোৰ মনৰ কথাটো ক'বই লাগিব। শিৱানী, কেনেকুৱা লাগিল ঠাইখন? মই সদায় ইয়ালৈ আহোঁ, ইয়ালৈ আহিলে মই সকলোবোৰ দুখ ভাগৰ পাহৰি যাওঁ। সেইবাবে ভাবিলোঁ তোমাকো লৈ আহোঁ। খুব ভাল লাগিল ছাৰ, ময়ো এনেকুৱা পৰিৱেশ খুবেই ভাল পাওঁ। আগতে যেতিয়া মই সৰু আছিলোঁ, মামাহঁতৰ ঘৰলৈ যাওঁ, তেতিয়া মই নদী বিচাৰি অকলে নদীৰ পাৰত গৈ বহি থাকোঁ। মাহঁতে বিচাৰি হাহাকাৰ লগাই দিয়ে। আজি বহুত বছৰৰ মূৰত মই এনেকুৱা পৰিৱেশ পাইছোঁ, বহুত ভাল লাগিছে। থেংক ইউ ছাৰ, মোক এনেকুৱা এখন ঠাইলৈ লৈ অহাৰ বাবে। হ'ব দিয়া, থেংক ইউ ক'ব নালাগে। আচলতে মই তোমাক কথা এটা ক'ম বুলিয়ে ভাবিছিলোঁ। কি কথা ছাৰ, কওকচোন। মানে মই তোমাক প্ৰথম দেখাৰ দিনাৰ পৰাই ভাল পাই পেলাইছোঁ। প্লিজ তুমি মোৰ এই প্ৰস্তাৱটো মানি লোৱা। মই তোমাক সকলোবোৰ সুখ বিচাৰি দিম, তুমি যি বিচৰা তাকে আনি দিম, মাত্ৰ তুমি মোৰ এই প্ৰস্তাৱটো মানি লোৱা। এইবোৰ আপুনি কি কৈছে ছাৰ? আপুনি জানে যে মই বিবাহিত, মই অংশুমানৰ পত্নী হয়। এতিয়াও মোৰ স্বামী জীৱিত হৈ আছে, আৰু তেনে অৱস্থাত আপুনি মোক এই প্ৰস্তাৱটো দিছে, মই কেতিয়াও মানি ল'ব নোৱাৰোঁ ছাৰ। আপুনি মোক বেয়া নাপাব। শিৱানী, অংশুমানে যদি তোমাক সঁচাই ভাল পাইছিলে তেতিয়াহ'লে সি তোমাক এতিয়ালৈকে বিচাৰি অহা নাই কিয়?
মইতো তোমাৰ ফটো তুমি আমাৰ NGOত থকা বুলি কেনে ছ'চিয়েল মিডিয়া নিউজ এইবিলাকত সকলোতে দিছোঁ। সিটো নিউজ নপঢ়াকৈ থকা নাই। নিউজ পঢ়িতো সি তোমাক বিচাৰি আহিব পাৰিলে হয় যদি তোমাক ইমানেই ভাল পাইছিলে। সেইবাবে কৈছোঁ, নতুনকৈ জীৱনটো আৰম্ভ কৰা, পুৰণি স্মৃতিবোৰ বাদ দিয়া, বুজিলা নহয়? অংশুমানে তোমাক কেতিয়াও আৰু নিজৰ কৰি নলয়। কি মই আপোনাৰ NGOত থকা বুলি আপুনি নিউজত দিছে? অঁ, মইতো তুমি যেতিয়া আমাৰ অঞ্চললৈকে প্ৰথম আহিছিলা তেতিয়াই দিছিলোঁ যে কোনোবা সদাশয় ব্যক্তিয়ে যদি এই মহিলাগৰাকীক চিনি পায় তেনেহ'লে আমাৰ NGOৰ লগত যোগাযোগ কৰিলে হ'ল। কিন্তু ক'তা চোৱা, আজি ইমান দিন হৈ গ'ল, 6 মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে কাৰো খবৰ খাতি নাই। অন্ততঃ অংশুমানতো বিচাৰি আহিব লাগিছিলে, কিন্তু ক'ত গ'ল সি তোমাক পাহৰি পেলাইছে। আৰু সেইবাবে তোমাকো কৈছোঁ যে নতুনকৈ জীৱনটো আৰম্ভ কৰা। মই তোমাক তোমাৰ হেৰুৱা সুখবোৰ দিব বিচাৰোঁ আৰু পৃথিৱীৰ সকলোবোৰ সুখ আনি মই তোমাৰ ওচৰত দিব বিচাৰোঁ। মাত্ৰ তুমি মোৰ প্ৰস্তাৱটো মানি লোৱা, শিৱানী। ছাৰ, আপুনি মোৰ নিচিনা এজনী দুৰ্ভগীয়া ছোৱালীক কিয় ভাল পাব বিচাৰিছে? কিয় বিয়া কৰাব খুজিছে? মইতো এজনী মাংগলিক ছোৱালী হয়। এই মাংগলিক ছোৱালীজনীক বিয়া কৰালে আপুনি আপোনাৰ জীৱনলৈ ধ্বংস নমাই আনিব, বুজিলে নহয়? সেইবাবে কৈছোঁ, মোৰ পৰা আঁতৰি থাকক ছাৰ। প্লিজ মোক এইবোৰ কথা নক'ব আপুনি। মই অতি দুৰ্ভগীয়া ছোৱালী। প্লিজ শিৱানী, এইবোৰ মাংগলিক চাংগলিক মোৰ আগত নক'বা। মই সেইবোৰ একো নামানো। আৰু আজিৰ যুগৰ ছোৱালী হৈ তুমি এইবোৰ বিশ্বাস কৰা, এইবোৰ মিছা কথা, বুজিলা নহয়? আৰু মই তোমাক সঁচা অন্তৰেৰে ভাল পাওঁ আৰু সেইবাবে কৈছোঁ, প্লিজ মোৰ প্ৰস্তাৱটো মানি লোৱা তুমি। ছাৰ, মোক ভাবিবলৈ অলপমান সময় দিয়ক। ঠিক আছে, তোমাক যিমান ভাবিবলৈ সময় লাগে সিমান সময় লোৱা। কিন্তু আজিৰ পৰা তুমি মোক ছাৰ বুলি নামাতিবা, বিতুপন বুলি মাতিবা, হ'বনে? হ'ব ছাৰ। আকৌ ছাৰ? চৰি বিতুপন। ঠিক আছে, ব'লা এতিয়া যাওঁ। এনেদৰে 4 বছৰ পাৰ হৈ গ'ল আৰু 4 বছৰৰ মূৰত বিতুপনে দিয়া প্ৰস্তাৱটোৰ বাবে শিৱানী মান্তি হ'ল আৰু সিহঁত দুয়োয়ে বিবাহৰ বাবে মান্তি হ'ল। আয়ো দেহি, ইমান ধুনীয়া লাগিছে দুয়োজনকে। ছাৰ, আজি কিন্তু বহুত ধুনীয়া লাগিছে আপোনাকো। আৰু শিৱানীৰতো কথা ক'ব নালাগে, তাইতো সৰগৰ পৰিয়েই, নহয়নে ৰীতাবা? বৰ্ণালী, একদম ঠিক কৈছা। ইমান ধুনীয়া লাগিছে দুয়োজনকে। হেৰি নহয় ছাৰ, এতিয়া আপুনি NGOলৈকে যাব নে ঘৰলৈকে যাব? নাই, NGOলৈকে এতিয়া নাযাওঁ। মই আজি আমাৰ ৰুমতে থাকিম, মানে NGOৰ কাষতে মোৰ যে ৰুমটো আছে তাতে থাকিম। কাইলৈ আমি ঘৰলৈকে যাম। মায়েও বহুত বছৰৰ পৰা ফোন কৰি মোক মাতি আছে, কিন্তু আজিলৈকে মই মাৰ ফোন উঠোৱা নাছিলোঁ। কিন্তু যোৱাকালি ভাবিলোঁ বিয়াখন হ'লেই যেতিয়া, এতিয়া ঘৰলৈকে গুচি যোৱাটো ভাল হ'ব। অঁ, আপুনি একদম ঠিক কথাই কৈছে। অহাকালিলৈকে তেন্তে আপুনি ঘৰলৈকে শিৱানীক লৈ যাওক। মায়ে দেখিও আচৰিত হ'ব। ঠিক আছে, তেনেহ'লে তোমালোক NGOলৈকে যোৱা, মই মোৰ ৰুমলৈকে যাওঁ। অঁ, ঠিক আছে ছাৰ। শিৱানী, যোৱা তেনেহ'লে। যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। থেংক ইউ ৰীতাবা। বৰ্ণালী বা, আহোঁ দিয়া। যোৱা, ভালকৈ থাকিবা দেই। ৰীতাবা, ঘৰলৈ গ'লে শিৱানী শাহুৱেকে বা কি মূৰ্তি ধৰে ঠিক নাই। এইবোৰ দেখি তেওঁ পাগল হৈ যাব, নহয়নে? অঁ, তুমি একদম ঠিক কথা কৈছা। মানুহজনীয়ে শিৱানীক দেখিলে পাগল হৈ যাব। ব'লা আমিও গৈ থাকোঁ, বহুত দেৰি হৈ গ'ল। অঁ, ব'লা। বিতুপন, এয়া তুমি মোক ক'লৈ আনিছা? এয়াতো অংশুমানৰহে ঘৰ। ভিতৰলৈ আহাচোন শিৱানী, সকলোবোৰ গম পাবা। ব'লা এতিয়া ভিতৰলৈ। তুমি এইবোৰ কি কৰিব বিচাৰিছা বিতুপন? মই একো ধৰিব পৰা নাই। মোক আকৌ আগৰ স্মৃতিবোৰ কিয় ঘূৰাই দিব বিচাৰিছা তুমি? এতিয়া তুমি ভিতৰলৈ আহা, ভিতৰত আহি সকলোবোৰ কথা গম পাবা। বিতুপন, আহিলি? ইমান বছৰৰ মূৰত দেখিছোঁ তোক। আৰু বোৱাৰী ক'ত? অঁ মা, আহিলোঁ। আছে ৰ'বা, তাই বাহিৰতে আছে। শিৱানী, আহা আকৌ ভিতৰলৈ। শিৱানী, তুমি ইয়াত? তুমি মানে মোৰ এই ল'ৰাটোকো ফচালা? বিতুপন, তই এইবোৰ কি কৰিলি? তোৰ বৌয়েৰাক তই বিয়া কৰাইছ? কাৰ বৌ? কোন বৌ মা? মইতো কোনো বৌক বিয়া কৰোৱা নাই। মই এজনী অসহায় দুৰ্ভগীয়া ছোৱালীক বিয়া কৰাইছোঁ, যাৰ নাম শিৱানী, যাক তুমি অমংগলীয়া বুলি ঘৰৰ পৰা খেদি দিছিলা। আৰু আজি দাদা 4 বছৰ হ'ল, কিন্তু এতিয়ালৈকে শিৱানীৰ কোনো খবৰ এটা লোৱা নাই। আৰু সেইজন দাদাৰে পত্নী বুলি তুমি ক'বলৈ আহিছা? আৰু তুমিতো কমখন কৰা নাছিলা শিৱানীৰ লগত। তুমি এদিনলৈ বিচাৰি গৈছিলানে?
আৰু সেইবাবেই মই সকলোবোৰ জানি বুজি শিৱানীক বিয়া কৰাইছোঁ। শিৱানী, মই সকলোবোৰ কথা গম পাওঁ। অংশুমান মোৰ দাদা হয় আৰু অংশুমানে তোমাক পাহৰি কেনে বিয়াৰ পিছতেই বাহিৰলৈ গুচি গৈ তাতে এজনী ছোৱালীক বিয়া পাতিছে আৰু সেইবাবেই মই তোমাক অংশুমানক পাহৰি যাবলৈ কৈ আছিলোঁ বাৰে বাৰে, কিন্তু তুমি মোৰ কথা শুনা নাছিলা আৰু 4 বছৰ অপেক্ষা কৰালা মোক। এতিয়া গম পালানে? কি অংশুমানে বেলেগ ছোৱালী বিয়া কৰাইছে? এইবোৰ সকলো জানিও তুমি মোক এবাৰো কোৱা নাছিলা কিয়? মই ইমান বছৰ অংশুমানৰ কাৰণে ৰৈ আছিলোঁ, এইবোৰ তুমি মোক আগতেই কিয় কোৱা নাছিলা? সেইবোৰ কৈ জানো কিবা লাভ হ'লে হয়? তুমি এনেই ইমান দুখী হৈ আছিলা, তাতে আকৌ তোমাক যদি মই এই খবৰটো দিলোঁ হয় তুমি জানো আৰু ভাঙি নপৰিলা হয়। সেইবাবে মই তোমাক একো কোৱা নাছিলোঁ। মই সকলোবোৰ কথা জানো, সেইবাবে মই তোমাক বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। এতিয়া সেইবোৰ বাদ দিয়া। মা, এতিয়া শিৱানীক তুমি নিজৰ বোৱাৰী ৰূপে মানি ল'বানে? কোৱা। মানি লোৱা যদি আমি ইয়াতে থাকিম, আৰু যদি নোলোৱা তেতিয়াহ'লে মই এতিয়া এইখন ঘৰৰ পৰা ওলাই গুচি যাম। নালাগে বিতুপন, তহঁতে ক'লৈকো যাব নালাগে। তহঁত সদায় মোৰ লগতে থাকিবি। আৰু শিৱানী, পাৰা যদি মোক ক্ষমা কৰি দিবা। আৰু মই তোমাক মাংগলিক আছিলা কাৰণেহে ঘৰৰ পৰা উলিয়াই দিছিলোঁ। আৰু চোৱাচোন আজি ডাঙৰ ল'ৰাই কি কৰিলে। তাৰ সকলোবোৰ ভুল আছিলে, মই তাক কেতিয়াও ক্ষমা নকৰোঁ। হ'ব দিয়ক মা, আপুনি ক্ষমা বিচাৰিব নালাগে, কিন্তু অংশুমান যদি কেতিয়াবালৈকে এইখন ঘৰলৈকে আহে মই কিন্তু এইখন ঘৰেই গুচি যাম। মই ইয়াতে তেওঁৰ লগত একেলগে এখন ঘৰতে মই থাকিব নোৱাৰোঁ। শুনিলা নহয় বিতুপন, কেতিয়াবালৈকে তোমাৰ দাদা যদি এইখন ঘৰলৈকে ঘূৰি আহে কিন্তু মই তেতিয়া এইখন ঘৰৰ পৰা ওলাই গুচি যাম। হ'ব দিয়া শিৱানী, মই জনাত সি কেতিয়াও এইখন ঘৰলৈ ঘূৰি নাহিব নালাগে, কাৰণ সি ইমান ডাঙৰ এটা ভুল কৰি পেলাইছে যে সি এইখন ঘৰলৈ ঘূৰি নাহে। ব'লা শিৱানী, এতিয়া অলপমান ৰেষ্ট লৈ ল'বা। ইমান বছৰৰ মূৰত আহিছা, মোৰ ল'ৰাটোক মই ইমান বছৰৰ মূৰত তোমাৰ কাৰণে ঘূৰাই পালোঁ, বুজিলা নহয়? তাক মই কিমান মাতি মাতি ঘৰলৈ আনিব পৰা নাছিলোঁ। তোমাৰ কাৰণে আজি মই মোৰ ল'ৰাক দেখিছোঁ। গতিকে আজিৰ পৰা তুমি মোৰ মৰমৰ বোৱাৰী হ'লা। ব'লা ভিতৰলৈকে। বিতুপন আৰু শিৱানীয়ে মাকৰ লগত এনেদৰে অতি সুখেৰে এবছৰ সময় পাৰ কৰিলে। মা, গাটো অলপ ভাল পাইছেনে আজি আপুনি? আজি অলপ পাইছোঁ দিয়া। তুমি সময়মতে খোৱা লোৱা নকৰা আৰু সেইকাৰণে এনেকৈ গা বেয়া লাগি থাকে। সময়মতে খোৱা লোৱাবোৰ কৰি থাকিবাচোন। হ'ব দে বিতুপন, এতিয়া বুঢ়া হৈ আহিছোঁ নহয়, সেইকাৰণে গা চাবিলাক বেয়া লাগি থাকে আৰু একো নাই দে। শিৱানী, বাহিৰত দৰজা মাত শুনিলোঁ, চোৱাচোন কোন আহিছে। অংশুমান, তই এইবোৰ কি কাম কৰিলি? তই তোৰ নিজৰ বিবাহিতা পত্নীক এৰি থৈ এইজনী ছোৱালীক বিয়া কৰালি? মা, মোক ক্ষমা কৰি দিয়া মা। মই তোমালোকৰ পৰা এইবোৰ কথা লুকুৱাব লগা হ'ল, কিন্তু মোৰ কোনো উপায় নাছিলে। মই ৰিধিক বহুত আগৰ পৰাই ভাল পাওঁ, আৰু শিৱানীক বিয়া কৰোৱাৰ নাটকখন মই এনেই কৰিছিলোঁ, আৰু সেইবাবে মই তাইক বিয়াৰ কেইদিনমান পিছতে এৰি থৈ গুচি গ'লোঁ। প্লিজ মা, মোক ক্ষমা কৰি দিয়া। এয়া তোমাৰ নাতি আৰু এয়া তোমাৰ বোৱাৰী ৰিধি। অংশুমান, কিয় কৰিলা তুমি এনেকুৱা? কোৱা, কিয় এনেকুৱা কাম কৰিলা? যদি তুমি ৰিধিকে ভাল পাইছিলা তেনেহ'লে মোৰ লগত প্ৰেমৰ নাটক কৰি তুমি মোক বিয়া কৰাইছিলা কিয়? কোৱা, উত্তৰ দিয়া মোক। চোৱা শিৱানী, ৰিধিক মই বহুত আগৰ পৰাই ভাল পাইছিলোঁ, আৰু তোমাৰ লগত মই সেইখন প্ৰেমৰ নাটকহে কৰিছিলোঁ। তোমাৰ মনত আছেনে? তোমাক যেতিয়া মই প্ৰথমবাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ তুমি মোক এটা চৰ মাৰিছিলা, আৰু সেই চৰটোৰ সোঁতক তুলিবলৈকে মই তোমাৰ লগত প্ৰেমৰ নাটক কৰিলোঁ। গম পালা নহয়? আৰু বিয়াও সেইবাবে কৰাই মই তোমাক দুদিনৰ পিছতে এৰি থৈ গুচি গ'লোঁ, আৰু মই ৰিধিক বিয়া কৰাইছোঁ। আৰু এয়া আমাৰ ল'ৰা ৰণ। এতিয়া সকলোবোৰ কথা গম পালাই যেতিয়া চাফ হৈ গ'ল। আৰু ভাইটি, তই আৰু ছোৱালী বিচাৰি নাপালি, এইজনীকহে বিয়া কৰালি। দাদা, তই বহুত ভুল কাম কৰিলি। তই সামান্য এটা চৰৰ কাৰণে শিৱানীৰ লগত ইমান ডাঙৰ অন্যায় কৰিলি। আৰু মা, এতিয়া যদি দাদাহঁত ঘৰৰ পৰা ওলাই নাযায় মই আৰু শিৱানী কিন্তু এইখন ঘৰত এখন্তেকো নাথাকোঁ। শুনিলি নহয় অংশুমান, এতিয়া তোৰ ভুলৰ কাৰণে মই মোৰ শিৱানী আৰু বিতুপনক মোৰ পৰা দূৰ কৰিব নোৱাৰোঁ। গতিকে তহঁতে ইমান দিন যেতিয়া বাহিৰতে আছিলি, মোৰতো খবৰ লোৱা নাছিলি তহঁতে কোনোদিনটো আহি কেনেবা মা কেনেকুৱা আছে বুলি ভাবিবলৈ তহঁতৰ এবাৰো সময় নহ'ল। আৰু এতিয়া আজি কিয় গুচি আহিলি ঘৰলৈকে গতিকে এতিয়াও তহঁতে য'তেই আছিলি তালৈকে গুচি যা। মোৰ লগত মোৰ বিতুপন আৰু শিৱানী আছে, বুজিলি নহয়? যা। হ'ব দিয়া মা, এইখন ঘৰত যেতিয়া মোৰ কোনো প্ৰয়োজনে নাই, গতিকে মই ঘৰৰ পৰা গুচি যাম। থাকা তুমি তোমাৰ মৰমৰ পুত্ৰ বোৱাৰীৰ লগতে। ব'লা ৰিধি, ৰণ, ব'লা আমি যাওঁগৈ ইয়াৰ পৰা। শিৱানী, কি ভাবি আছা? এতিয়া সেইবোৰ চব পাহৰি পেলোৱা। সেইবোৰ তোমাৰ অতীত আছিলে। এতিয়া বৰ্তমানত ভালদৰে থাকিবলৈ চেষ্টা কৰা, বুজিলা নহয়? তোমাৰ লগত তোমাৰ মা আৰু তোমাৰ স্বামী আছে, গতিকে আহি থকা দিনবোৰ যাতে ভালদৰে পাৰ হয় তাৰে চিন্তা কৰা।
ব'লা এতিয়া বজাৰলৈ যোৱা। তোমাক কি লগা আছিলে সোনকালে বজাৰ কৰি আনো ব'লা। নাই বিতুপন, ভাবিছোঁ জীৱনটো ক'ৰ পৰা ক'লৈ গুচি আহিলে, কি হ'ব লগা আছিলে কি হৈ গ'ল। বাৰু বাদ দিয়া সেইবোৰ, ব'লা বজাৰলৈকে যাওঁ। মা, আপোনাক কিবা লগা আছে নেকি? অঁ নাই মোক একো লগা নাই, যোৱা তোমালোকে যোৱা বজাৰৰ পৰা আহাগে, সেইবোৰ বাদ দিয়া। সিহঁতে সিহঁতৰ ঠাইলৈ গুচি গ'ল দিয়া, এতিয়া নাহে আৰু কোনো দিন ঘূৰি, বুজিলা নহয়? মই আৰু সিহঁতক কেতিয়াও মোৰ ঘৰত ঠাই নিদিওঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে অন্ত পৰিল। কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।